গাটো বৰ বেয়া লাগি আছে। কামলৈ নগলেও নহয়। ঘৰতো একো এটা নাই। ছোৱালীজনীও কলেজৰ পৰা আহি পাবহি এতিয়া। তাই আহি পালেও খাবলৈ একো এটা নাই। ৰাতিয়ে বনাই থোৱা ভাত কেইটামান আছে। কিহেদিনো খাব ভাতকেইটা? মোৰো ভোকতে পেটটো আলু কচু খান্দি আছে। খাবলৈও একো এটা নাই ঘৰখনত। আজিকালি আগৰ দৰে কাম বনো নাপাওঁ। কি কৰি যে ঘৰখন চলাওঁ ভাবি থাকিলে মাথাটো কাম নকৰা হৈ যায়। ভগৱানে যে মোক কিহৰ ইমান পৰীক্ষা লৈছে ক'ব পৰা নাই। হে ভগৱান, মইনো কি ইমান পাপ কৰিছিলোঁ? তুমি মোক কিয় ইমান ধৈৰ্য পৰীক্ষা লৈ আছা? ছোৱালীজনীক পঢ়া শুনা কৰিবলৈও বহুত টকা পইচা লাগে। তাইক মই কেনেকৈ যোগাৰ ধৰোঁ বাৰু? তাইক যদি মই এতিয়া কওঁ পঢ়া শুনা কৰিব নালাগে বুলি, তাইও মনত বহুত কষ্ট পাব। এজনী গাভৰু ছোৱালী ঘৰত থকা মানে কত যে কিমান খৰচ। এতিয়া মই গা বেয়া বুলি এনেকৈ ঘৰত বহি থাকিলেও নহ'ব। কাম এটা বিচাৰি যাবই লাগিব। বৰুৱানীহঁতৰ ঘৰৰ ফালেই যাওঁ। মানুহজন জীয়াই থাকোঁতে মোক কাৰো ঘৰত একো এখন কাম কৰিব দিয়া নাছিল। কি যে হ'ব? মানুহজন নোহোৱাৰ পৰা এতিয়া মই লোকৰ চোতালে চোতালে কাম বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে। পঢ়া শুনা নাথাকিলে এয়াই দিগদাৰ। অলপ যদি শিক্ষা থাকিল হয় কিবা এটা কৰি খাব পাৰিলোঁ হয়। এতিয়া আখৰ চিনি নেপাওঁ যেতিয়া লোকৰ ঘৰে ঘৰে দলা চালনি ধৰিয়ে খাব লাগিব। মা, কি হ'ল? কিয় মন মাৰি বহি আছা? অঁ, তই আহিলি? নাই, এনেই বহি আছোঁ। মা, কথা এটা আছিলে। কি কথা? মোৰ পৰীক্ষা ফৰ্ম ফিল আপৰ কাৰণে টকা ৩,০০০ লাগে। তুমি যোগাৰ কৰি দিব পাৰিবানে? ৩,০০০ টকা? অঁ মা, আৰু কিতাপ দুখনো কিনিবলগীয়া আছিল। টোটেল ৪,০০০ মান টকা লাগিব। এতিয়া দেখোন হাতত এটকাও নাই। তথাপিও মই চেষ্টা কৰি চাম দে। ক'ৰবাৰ পৰা কিবা কৰি আনি দিব পাৰোঁৱে নেকি? কাইলৈ দিনটোহে সময় পাইছোঁ। পৰহিলৈ কিন্তু লাগিবই। ফৰ্ম ফিল আপৰ লাষ্ট ডেট। পৰহিলৈ লাগিবই নে? ইমান জল্দা জল্দি? অঁ মা, লাগিবই। বাৰু দেচোন, মই চাওঁ কি কৰিব পাৰোঁ। তই এতিয়া মুখ হাতকেইটা ধুই চৰুতে ভাত কেইটামান আছে। একো নাই ভাত খাবলৈ। পিঁয়াজ এটাকে লৈ ভাতকেইটা খাবি। মই বৰুৱা ঘৰৰ পৰা আহোঁগৈ। হ'ব দিয়া। অঁ বাইদেউ, বাইদেউ ঘৰত আছেনে? অঁ, মালতী আহিলি? অঁ বাইদেউ, আপোনালোকৰ ঘৰত কিবা কাম কৰিবলগীয়া আছে নেকি? এইকেইদিন ক'তো কাম পোৱা নাই। মই বৰ বিপদত পৰিছোঁ বাইদেউ। ছোৱালীজনী কলেজৰ ফৰ্ম ফিল আপ কৰিব লাগে আৰু কিতাপ এখনো কিনিব লাগে বোলে। তাইকে ৪,০০০ মান টকা লাগে। ইফালে হাতত ফুটা কৰি এটাও নাই। সেইকাৰণে আপোনালোকৰ ঘৰলৈ আহিলোঁ, কিবা কাম পাওঁ নেকি বুলি। অঁ, কাম নথকা নহয় বাৰু। ধান অলপ জাৰিবলগীয়া আছে আৰু বিহু পাইছেহি যে ঘৰ দুৱাৰকেইটাও চাফা কৰিব লাগে। পিছে তই এবাৰ ধান জাৰিলে কেনেকৈ পইচা ল? বাইদেউ, বেয়া নাপায় যদি মই কথা এটা কওঁ। কি কথা? আপুনি পাৰে যদি মোক এতিয়া টকা ৫,০০০ দিয়ক। ছোৱালীজনীক ৪,০০০ টকা দিওঁ আৰু ঘৰত চাউল পাত একো নাই। ১,০০০ টকাটো ঘৰৰ বজাৰ কৰিম। তাৰপিছত আপোনালোকৰ ঘৰত মই যিমান দিন কাম কৰি থাকিব লাগে সিমান দিনেই কৰিম। ৫,০০০ টকাটো ধাৰ মৰালৈ ইয়াতেই কাম কৰি থাকিম। এই কেইটো চান্সতে ৰখাই লওঁ নেকি? বিহুলৈ জলপান চলপানো খুন্দিব লাগিব। আজিকালি কাম কৰা মানুহক বহুত পইচা দিব লাগে। এই ৫,০০০ টকাটোৱে যদি মই দুমাহমান খটুৱাব পাৰোঁ মোৰেই লাভ হ'ব। হ'ব দে, লৈ যাবি টকা ৫,০০০। এতিয়া ধানখিনি যায়হি। বাইদেউ, আপুনি মোক এইখিনি কৰি বহুত উপকাৰ কৰিলে। আপোনাৰ এই উপকাৰৰ কথা মই কেতিয়াও নাপাহৰোঁ। হ'ব হ'ব, কামত লাগি। বৰ ভাগৰ লাগিছে অ'। মালতী, আছ ঘৰতে? অঁ, আছোঁ দে। এই কামৰ পৰা আহি বৰ ভাগৰ লাগিছে, সেয়েহে অকণমান বহি লৈছোঁ। পিছে তই এদিনো নহা মানুহ আহিলি যে? ভিতৰলৈ বহিবি। নালাগে দে, মই বহি নাথাকোঁ। মই ভাল খবৰ এটা লৈ আহিছোঁ। ভাল খবৰ? কিনো ভাল খবৰ আনিলি? ছোৱালীজনী ঘৰত নাই নেকি? আছে, তাই ভিতৰতে পঢ়ি আছে। পৰীক্ষা পাইছেহি যে। তাইক চাবলৈ চহৰৰ ভাল মানুহ এঘৰ আহিব। সিদিনাখন আমাৰ অফিচতে মানুহ এজনে কৈ আছিল ভাল ছোৱালী এজনীৰ কথা। মই আকৌ তহঁতৰ ছোৱালীজনীৰ কথাকে ক'লোঁ। তেওঁলোকে চাবলৈ আহিম বুলি কৈছে। তহঁতে বা এতিয়া কি বুলি ক? মানুহঘৰ কিন্তু ভাল, বহুত ধনী মানুহ। নিজে একো কামেই কৰিব নালাগে, চব বেলেগ মানুহেই কৰে। কিন্তু ইমান ধনী মানুহ ঘৰৰ মানুহে আমাৰ নিচিনা ঘৰৰ ছোৱালীক পচন্দ কৰিব জানো? ধনী ঘৰ এখন পালে বাৰু ভালেই পাওঁ। ছোৱালীজনী তেওঁ মোৰ নিচিনা অৱস্থা নহ'ব, তাই সুখত থাকিব পাৰিব। কিন্তু হ'লেও ইমান ধনী হ'লেও আমাৰ লগত একোহতেই নিমিলিব। পিছত কিবা অসুবিধা হ'ব। নাই নাই, মানুহঘৰৰ কথা মই ভালদৰেই জানো। তেওঁলোক তেনেকুৱা মানুহ নহয়। ধন টকা পইচাৰ একেবাৰে লোভ নাই। তেওঁলোকক খালি ভাল পঢ়া শুনা আৰু ধুনীয়া দেখা ছোৱালী এজনী লাগে। তেওঁলোকে ইচ্ছা কৰিলে চহৰৰ ভাল ছোৱালীজনী বিয়া কৰাব পাৰিলে হয়। কিন্তু তেওঁলোকে হেনো আগতে গাঁৱতেই আছিল, গাঁৱৰ পৰা চহৰলৈ গৈছে। গতিকে গাঁৱৰ ছোৱালীজনীহে বিয়া কৰাব বিচাৰিছে পুতেকলৈ। ধনী দুখীয়াৰ লগত তেওঁলোকৰ কোনো কথা নাই, খালি ছোৱালীজনী ভাল হ'লেই হ'ল। তেনেকুৱাই যদি হয় মোৰ কোনো আপত্তি নাই।
তহঁতে যদি ভাল দেখিছ আনিবি বাৰু। হ'ব দে, মই এতিয়া যাওঁ। মানুহ ঘৰক খবৰটো দিম নহ'লে। অঁ দিবি দে। মই এতিয়া যাওঁ দে। অঁ যা। মাজনী তই জেগাখিনি চাফা কৰি ধুমধামকৈ গাটো ধুই কাপোৰ এযোৰ পিন্ধি ল'গৈ যা। আলহী আহি পাবহি এতিয়া। হ'ব দিয়া মা। তেওঁলোকে ইমান ধনী মানুহ, আমাক কেতিয়াও পচন্দ নকৰে। তুমি এনেই মিছা আশা কৰি নাথাকিবা। তথাপিও আহিম বুলি কৈছে যেতিয়া কৰিবলগীয়াখিনি কৰিম দিয়া। বেছি খৰধৰ কৰি থাকিব নালাগে। জয়ন্তই কোৱা মতে মানুহ ঘৰটোক পচন্দ কৰিবই। ভগৱানে এইবাৰ কিজানি আমাক চকু মেলি চায়েই। যা তই ভালকৈ কাপোৰ এযোৰ পিন্ধি ল'গৈ। হ'ব দিয়া। ইমান ধনী মানুহ ঘৰৰ পৰা মোৰ ছোৱালীজনীক চাবলৈ আহিব, কিন্তু তেওঁলোকক বহিব দিবলৈ ঘৰত ভাল চকী এখনো নাই। কেনেবাকৈ মই লোকৰ ঘৰে ঘৰে কাম কৰি থকা বুলি জানি ছোৱালীজনীক আকৌ অপচন্দ কৰিব নেকি বাৰু? এনেকৈ ভবা গুণা কৰি থাকিলে মনটো বেছি বেয়াহে লাগিব। যাওঁ জলপানকেইটাকে বহাই দিওঁগৈ। কালি বৰুৱা ঘৰৰ পৰা অনা বৰা চাউলকেইটাকে সিজাওঁ। আপোনালোকে বহকচোন, মই আপোনালোকলৈ পানী আনোগৈ। পানী নালাগে দিয়ক, এতিয়া অলপ ঠাণ্ডা পৰিছে যে পানী খাবলৈ মনেই নাযায়। আমি এতিয়া আচল কথাটোলৈ আগবাঢ়োঁ। আমি অহা উদ্দেশ্যটো গম পাইছেই নহয়? হয় পাইছোঁ। ছোৱালীজনী ঘৰত আছে নহয়? আছে আছে। তাই আপোনালোকৰ কাৰণে চাহ বনাই আছে। চাহ পানী খোৱা বোৱা হ'ব বাৰু। আগে ছোৱালীজনীক মাতকচোন। মাতিছোঁ ৰ'ব। মাজনী মাজনী চাওঁ এইফালে আহচোন। এইজনীয়ে মোৰ ছোৱালী। তোমাৰ নামটো কি? কাকলি বৰা। অঁ নামটো বৰ ধুনীয়া দেই। তোমাৰ পঢ়া শুনা? BA ছেকেণ্ড চেমৰ। অঁ মই তোমাক পচন্দ কৰিছোঁৱেই। অকল আপুনি পচন্দ কৰিলেই নহ'ব নহয়, ল'ৰা ছোৱালীও পচন্দ অপচন্দৰ কথা আছে। ল'ৰাই বা এতিয়া কি কৰে? সাগৰ তোৰ ছোৱালী পচন্দ হৈছেনে নাই? হৈছে মা, তোমাৰ পচন্দেই মোৰ পচন্দ। আমাৰ ল'ৰাৰ কোনো আপত্তি নাই। আপোনালোকে বা এতিয়া কি কয়? কাকলি তুমি কি কোৱা? মোৰ কোনো আপত্তি নাই, আপোনালোকে যি ভাল দেখে। ল'ৰা ছোৱালীৰ কোনো আপত্তি নাই যেতিয়া আমি বেছি দেৰি কৰি নাথাকোঁ। সোনকালে বিয়াৰ কথাহে পাতিব লাগে। আপোনালোকে যে আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী এজনী পচন্দ কৰিছে, এয়া মোৰ কাৰণে ভাগ্যৰ কথা। আপোনালোকক বহুত বহুত ধন্যবাদ। কিন্তু এটা কথা খোলাখুলিকৈ কোৱাটোৱেই ভাল। অঁ কওক কওক, কি ক'বলগীয়া আছে খোলাখুলিকৈ কওক। মই লোকৰ ঘৰে ঘৰে দিন হাজিৰা কৰোঁ। আপোনালোকৰ নিচিনা ধনী মানুহৰ ঘৰ এখনলৈ মোৰ ছোৱালীজনীক ডাঙৰকৈ বিয়া দি উলিয়াই দিবলৈ মোৰ সামৰ্থ্য নাই। মই তাইৰ লগত এসোপা দামী দামী যৌতুকীয়া সম্পত্তিও দিব নোৱাৰিম। মই লোকৰ ঘৰে ঘৰে কাম বন কৰি ছোৱালীজনীক যেনে তেনে পঢ়াই আছোঁ আৰু দুয়োজনীয়ে দুবেলা দুসাঁজ খাই জীয়াই আছোঁ। নাই নাই, আপোনালোকে যৌতুকীয়া সম্পত্তি লৈ একো চিন্তা কৰিব নালাগে। আপোনালোকে আমাক খালি ছোৱালীজনী দিলেই হ'ল। আমাক একো সম্পত্তি দিব নালাগে। আমাৰ ঘৰত তাই একো বস্তুৱেই অভাৱ নাপায়। আৰু আপোনালোকে টকা পইচা খৰচ কৰি তাইক ডাঙৰকৈ বিয়া দিবও নালাগে। মুঠতে ভাল দিন এটা চাই আমি তাইক ইয়াৰ পৰা লৈ যামহি আৰু মন্দিৰতে বিয়া কৰাই ঘৰলৈ লৈ যাম। ঘৰত ডাঙৰকৈ ৰিচিপশ্যন পাৰ্টি এটা দিম। তাই আমাৰ ঘৰত একো বস্তুৰে অভাৱ নাপায়। সকলো পাব তাইৰ প্ৰয়োজনীয় বস্তু। আৰু একো কাম বনো কৰিব নালাগে। সকলো কাম কৰা মানুহ আছে। আপোনালোকে আমাক বহুত ডাঙৰ উপকাৰ কৰিছে। আমি এতিয়া যাওঁ দিয়ক। ভাল দিন এটা চাই আমি আপোনালোকক জনাম। ৰ'ব ৰ'ব, যায়নে? মই জলপান বনাইছিলোঁ, জলপান খাইহে যাব পাৰিব। মাজনী যাচোন, তই জলপানৰ বাতিকেইটা যোগাৰ কৰগৈ। হ'ব মা। মালতী তোৰ ঘৰ মোচা হোৱাই নাই। অথনিৰে পৰা ঘৰটোকে মুচি আছ। বেলেগ কাম কেতিয়া কৰিবি? কাপোৰখিনি চাৰ্ফত ভৰোৱা হৈ আছে। সেইবোৰ কাপোৰ ধুই পেলাই সোনকালে মেলি দে। ৰ'দটো ঢিলা দেখা নাই জানো? কেতিয়া শুকাব? হ'ব বাইদেউ, মোৰ ঘৰটো মোচা হৈছেই। ঘৰটো মুচি গৈ কাপোৰখিনি সাওতকৈ ধুই পেলামগৈ। গাটো বেয়া যে, সেইকাৰণে কাম লাহে লাহে কৰি আছোঁ। পইচাকেইটা নিব সময়ত নিলি, এতিয়া গা বেয়া, বাহানা কৰিব আহিছ। আগতীয়াকৈ পইচা সোপা লৈ গ'ল। এতিয়া দুখন কাম কৰিয়ে দিনটো খেদে। আকৌ দুপৰীয়া সময় হ'লে ভাত খুৱাব লাগিব। কি যে হ'ব, মই যে কিহৰ পাল্লাত পৰিলোঁ ক'ব নোৱাৰোঁ। যা যা সোনকালে যা, কাপোৰখিনি সোনকালে ধুই দেগৈ। হ'ব বাইদেউ। কাহি দেখুৱাব আহিছে। মালতী কি কৰিছ? বাইদেউ নাই, এই ৰ'দতে বহি আছোঁ অকণমান। গাটো বৰ ভাল নহয় অ'। অঁ হয় নেকি? মই আকৌ তোক মাছলৈ যাওঁনে বুলি লগ ধৰিবলৈহে আহিছিলোঁ। নাযাওঁ দিয়ক। গাটো ভাল নহয়, তাতে আকৌ বৰুৱা ঘৰত কামো কৰিব যাব লাগিব নহয়। তই দেখোন বৰকৈ কাহি আছ। ডক্তৰক দেখাইছনে নাই? আকৌ এই বেমাৰী গাটোৱেনো কেনেকৈ কাম কৰিবলৈ যাবি? দুদিনমান ঘৰতে ৰেষ্ট ল। ৰেষ্ট ল'লে নহ'ব নহয়, ঢেৰ ধাৰ লাগিল। ছোৱালীজনী বিয়াতে ঢেৰ টকা ধাৰ হ'ল। এতিয়া ধাৰখিনি মাৰিব লাগিব। ৰেষ্ট লৈ থাকিলে ধাৰবোৰ কেনেকৈ মাৰিম? বৰুৱাহঁতৰ ঘৰৰ পৰাই ঢেৰ পইচা আনিলোঁ। মোৰ যি হয় হ'ব আৰু। তেওঁতো ধাৰৰ পৰা মুক্তি হ'ব লাগিব। হয় দে,
নকৰিলেও নহয়, এই বেমাৰী দেহাৰে উপায় নাই আৰু। হেৰি নহয়, ছোৱালীজনী কিন্তু বোলে বৰ ধনী ঘৰলৈ দিছ। তাই খবৰ খাতি লয় নে নলয়? খবৰ খাতি লয় কিন্তু আহিবলৈহে নোৱাৰে। জোঁৱাইটো ছুটি নাপায় যে সেইকাৰণে আকৌ। হ'লেও তাই এপাক দুপাক আহিব পাৰে, নিজৰ ঘৰতে গাড়ী আছে। বিয়া হৈ যোৱা আজি 6 মাহেই হ'ল। 6 মাহতনো তাই মাকজনী কেনেকৈ আছে, কি কৰিছে, কি খাইছে, এবাৰো খবৰ ল'বলৈ মন নাযায়নে তাই? তাই আহিব বিচাৰিয়ে থাকে, জোঁৱাই ছুটি নাপায় যে আহিব নোৱাৰে। আহিব আৰু সময় পালে। দে মই যাওঁ দে। অঁ যাওক। গীতা, গীতা চাওঁ এফালে আছোন। কি বাইদেউ, আপুনি মোক মাতিছিলে? তই নাজানো নেকি এইখিনি সময়ত যে মই কফি একাপ খাম? মই ঘৰ মুচি আছিলোঁ যে সেইকাৰণে পাহৰিছিলোঁৱে। কি তই পাহৰিছিলি? মোৰ কথা তই পাহৰি যা? কাম কৰিবলৈ দিয়া নিচিনা পাইছ। কামৰ পৰা উলিয়াই দিম তোক। এই চাকৰ সোবাৰ পৰা শান্তি নাই। মালিকৰ ঘৰতে থাকে, মালিকৰ ঘৰতে খায়, আকৌ মালিকৰ ঘৰৰ কথাই পাহৰি যায়। ভালকৈ কাম কৰিবলৈ মন আছে যদি কৰিবি, নহ'লে তোক কাইলৈ কামৰ পৰা বাহিৰ কৰি দিম। বাইদেউ তেনেকুৱা নকৰিব। মই এইখন ঘৰত কাম কৰি থকা আজি বহুত বছৰ হ'ল। ইয়াৰ পৰা মোক উলিয়াই দিলে মই ঘপককৈ ক'ত কাম বিচাৰি পাম বাৰু? তই কাম বিচাৰি নাপালি আমি কি কৰিব লাগে? বোৱাৰী, কিহৰ অভদ্ৰামী এইবোৰ? কি অভদ্ৰামী দেখিলে মা? তুমি গীতাৰ লগত কিয় তেনেকুৱা ব্যৱহাৰ কৰিছা? তাই আজি কিমান বছৰ হ'ল আমাৰ ঘৰত থকা তুমি জানানে? তুমি ক'ত অধিকাৰ পালা তাইক উলিয়াই দিবলৈ? চাকৰক বেছি লাই নিদিব মা। তাইক আমি চাকৰ বুলি নাভাবোঁ, তাইক আমি আমাৰ ঘৰৰ সদস্য বুলি ভাবোঁ। তুমি কিয় পাহৰি গৈছা? তোমাৰ মাও যে লোকৰ ঘৰত কাম কৰে। তোমাৰ মাক যদি কোনোবাই চাকৰণী বুলি কয় তেতিয়া তোমাৰ কেনেকুৱা লাগিব? তোমাৰ মাৰ মনটো কেনেকুৱা লাগিব? তোমাক এজনী ভাল সহজ সৰল ছোৱালী বুলি আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিছিলোঁ। তুমি ইমান অহংকাৰী বুলি জনা হ'লে কেতিয়াও তোমাক বিয়া কৰাই নানিলোহে মোৰ ল'ৰালৈ। মা, এজনী চাকৰণীৰ কাৰণে আজি আপুনি মোক বহুত কথা শুনালে। এতিয়া তাৰমানে এইখন ঘৰত বোৱাৰীজনীতকৈ চাকৰণীজনীহে মূল্য বেছি হ'ল। বোৱাৰী, তুমি সীমা চেৰাই কথা নক'বা। মা, কি হৈছে? কিহৰ ইমান হুলস্থুল? কি হ'বলৈ বাকী আছে? গীতাক আমি ঘৰৰ সদস্য বুলি ভাবোঁ, আৰু বোৱাৰীয়ে আজি তাইক চাকৰণী বুলি কৈ বহুত বেয়া ব্যৱহাৰ কৰিছে, আৰু তাইক ঘৰৰ পৰা খেদি দিম বুলি কৈছে। হয় নেকি? হুলস্থুল নকৰিবা ৰ'বা, কথাটো লাহে ধীৰে আলোচনা কৰিব লাগিব। কিয় বা তাইক তেনেকৈ ক'লে? তোমালোক যোৱাচোন, মই কাকলিৰ লগত ভালকৈ কথা পাতিব লাগিব। কাকলি, কি হৈছে কোৱাচোন? আচল কথাটো মোক ভালদৰে বুজাই কোৱা। তাইক মই কফি একাপ বনাবলৈ কৈছিলোঁ, আৰু তাই মোৰ লগত মুখে মুখে তৰ্ক কৰিছিল। সেইকাৰণে তাই হেনো পাহৰিয়ে গ'ল মই কফি বনাব দিয়া কথা। পাহৰিছোঁ বুলি কৈছে যেতিয়া তুমি তাইক আকৌ এবাৰ ক'ব পাৰিলা হয়। কিয়নো বেয়াকৈ ক'ব লাগে? তাইক আমাৰ মায়ে বহুত ভাল পায়। গীতাক আমাৰ ঘৰত বহুত সৰুৰ পৰাই ৰাখিছে। মায়ে তাইক নিজৰ ছোৱালীৰ দৰে ভাবে। যি হ'ল হ'ল, আজিৰ পৰা আৰু তাইক একো বেয়াকৈ নক'বা। কাকলি, তোমাক বিয়া কৰাই অনাৰ পৰা তোমালোকৰ ঘৰলৈ তুমি যোৱাই নাই। আজি যাওঁ নহ'লে ব'লা। নাযাওঁ দেই মই। কিয়? তোমাৰ মালৈ তোমাৰ মনত পৰা নাই জানো? মা কেনেকৈ আছে, কেনেকৈ খাইছে, তোমাৰ জানিবলৈ মন নাযায়নে? মাজে মাজে ফোন কৰিলে গমেই পাওঁ ভালেই বুলি। ভালে আছে যেতিয়া কিয় যাব লাগে? হ'লেও ফোনত খবৰ লোৱাতকৈ এবাৰ গৈ আহিলে মায়ে ভাল পাব। নালাগে দেই, মই নাযাওঁ। সেইখন ইমান বেকৱাৰ্ড গাঁও। তোমাৰ যাবলৈ ইচ্ছা গৈছে যদি যোৱা, মোক লগ ধৰি নাথাকিবা। কি কথা কোৱা? সেইখন গাঁৱতেই তুমি জন্ম হৈছিলা আৰু সেইখন গাঁৱতেই ডাঙৰ হৈছা। এতিয়া তোমাৰ মা সেইখন গাঁৱত আছে। তোমাৰ এবাৰ যোৱাটো কৰ্তব্য। তোমাৰ যদি মোক ইমান ফুৰাবলৈ মন গৈছে তেনেহ'লে ব'লা, আজি মোক বিউটি পাৰ্লাৰলৈ লৈ ব'লা। সেইটো কামত মোক লগ নধৰিবা দেই। বিউটি পাৰ্লাৰলৈ গ'লে গোটেই দিনটো লাগে। মই বিউটি পাৰ্লাৰত গোটেই দিনটো সোমাই থাকিবগৈ নোৱাৰোঁ। তুমি অকলেই যাবা। তেনেহ'লে ব'লা, আজি শ্বপিঙকে কৰি আহোঁ। শ্বপিং কৰিব যাম বাৰু, কিন্তু তোমালোকৰ ঘৰলৈও এদিন যাব লাগিব। বাৰে বাৰে ঘৰত যোৱাৰ কথা কৈ নাথাকিবা দেই। এতিয়া বৰষুণ পৰিছে, গাঁৱৰ ৰাস্তাবোৰ যিহে বেয়া, গাড়ী নোসোমায় তাত। আৰু গাঁৱলৈ গ'লে এদিন থাকিব লাগিব। ক'ত থাকিবা? আমাৰ ঘৰটো কিমান বেয়া দেখা নাই? ইমান ভাগা চিগা ঘৰত মই থাকিব নোৱাৰোঁ দেই। টোপনিয়ে নাহিব ৰাতি মোৰ। আগতে দেখোন সেই ঘৰটোতে আছিলা, তাতেই টোপনি গৈছিলা। এতিয়াহে তোমাৰ টোপনি নহা হ'লনে? আগৰ কথাও বেলেগ আৰু এতিয়া কথাও বেলেগ। অতীতত আমাৰ বেয়া দিন আছিল, সেই বুলিয়ে মই অতীতৰ কথা চিন্তা কৰিয়ে বৰ্তমানটো কটাম নেকি? মই তোমাক অতীতটো চিন্তা কৰি থাকিবলৈ কোৱা নাই নহয়। মাকহে এবাৰ খবৰ ল'বলৈ কৈছোঁ। খালি মা মা কৰি আছা। মা আছে আৰু, খাইছে শুইছে বহিছে আছে, অকলশৰীয়া মানুহ থাকিব তেনেকৈ। মই মাৰ খবৰ লৈ থাকিব লাগে কিয়? কিবা হ'লে এনেই গম পাম নহয়। তুমি ৰেডি হোৱা, ময়ো ৰেডি হওঁ, শ্বপিং কৰিব যাব লাগিব। কি আচৰিত ছোৱালী, যিজনী মাকে তাইৰ কাৰণে লোকৰ ঘৰে ঘৰে কাম বন কৰি ফুৰে। বাপেক নাই যদিও মাকে একোহতে কষ্ট পাবলৈ দিয়া নাই, কিন্তু তাই আজি সেইজনী মাকৰ কথাই পাহৰি গৈছে। কি আচৰিত দেই। মানুহে যে কিছুমান কথা কয় ঠিকেই। দুখীয়া মানুহৰ ছোৱালী ধনী ঘৰলৈ বিয়া কৰি আনিবই নালাগে। তাই আগতে কি জীৱন কটাইছিল, এতিয়া আমাৰ ঘৰত থাকি বিলাসী জীৱন কটাবলৈ পাই সেই দুখীয়া মাকজনীৰ কথা পাহৰিয়ে গ'ল, অতীতটোক পাহৰিয়ে গ'ল, আৰু গীতাকো ঘৰৰ পৰা উলিয়াই দিম বুলি দম দিছে। সঁচাকৈ দুখীয়া মানুহবোৰে টকা দেখিলে পগলা হৈ যায়। নিজৰ জন্মদাত্ৰী পিতৃ মাতৃকো চিনি নোপোৱা হৈ যায়।
অকল দুখীয়া মানুহঘৰৰ ছোৱালী বুলিয়ে নহয়, ল'ৰাবোৰো তেনেকুৱা। কিবা এটা চাকৰি বাকৰি কৰিব পৰাৰ পিছত টকা পইচা লাগিব পালে মাক বাপেকক পাহৰি যায়। তেনেকুৱা বহুত দেখিছোঁ। এতিয়া জ্বলন্ত উদাহৰণ মোৰ ঘৰতেই। তাই নগ'লেও নাই, মই তাইৰ মাকক এবাৰ খবৰ এটা লৈ আহিবগৈ লাগিব, নহ'লে পিছত গাঁৱৰ মানুহে মোকেই জগৰ ধৰিব। দুখীয়া মানুহৰ ছোৱালী পাই ভুলাই পেলাই লৈ আহি মাকৰ খবৰ খাতি নোলোৱা হ'লোঁ বুলি ক'ব। মই কাইলৈ যাম। মা? জোঁৱাই তুমি? মাজনীও আহিছেনে? নাই মা, মই অকলেই আহিছোঁ। তুমি একেবাৰে ইয়ালৈ গুচি আহিলা যে? মোকে খবৰটো নকলা কিয়? মই গ'লো হে? নাই মা, মই ঘৰত সোমাইছিলোঁ। ঘৰটো তালা মৰা দেখি মানুহ এজনক সুধিলোঁ, আপুনি ইয়াতে থকা বুলি ক'লে। সেইকাৰণে ইয়ালৈ চিধা গুচি আহিলোঁ। মানুহজনেই ঘৰটো দেখাই দিলে। ব'লা ব'লা, মই হাতখন ধুই পেলাই গৈ আছোঁ ব'লা। মালতী, তোৰ মাছ বচা হোৱাই নাই? বেলেগ কাম কেতিয়া কৰিবি? এটা কামতেই পিলিকি থাক তই। হৈছে বাইদেউ। এইজন কোন আকৌ? কাৰ লগত কথা পাতি আছ? অঁ, আপোনাক চিনাকি কৰি দিব পাহৰিছিলোঁৱে। এয়া মোৰ জোঁৱাই বাইদেউ। অঁ, জোঁৱাই আহিলে যেতিয়া এতিয়াতো তই যাবিগৈ চাগে? অঁ বাইদেউ, মই এতিয়া যামগৈ। তোক আগতীয়াকৈ পইচাখিনি দি মই বৰ ভুল কাম কৰিলোঁ। আজি বোলে বেমাৰ, কালি বোলে কিবা, সদায় এটা নহয় এটা বাহানা উলিয়াই থাক। তই কাম এটা কৰিবি, পাৰিলে পইচাখিনিকে ঘূৰাই দিবি। তই আৰু কাম কৰিব আহিব নালাগে। খুৰী, আপোনাৰ পৰা মায়ে কিমান টকা লৈছিলে? জীয়েকৰ বিয়াতে 20,000 টকা লৈছিলে। আমাৰ বিয়া হোৱাটো আজি 7 মাহ হৈ গ'ল। 7 মাহত 20,000 টকা ধাৰ মৰাই নাই নেকি? কেনেকৈ 7 মাহত 20,000 টকা ধাৰ মাৰিব? তেওঁ কামলৈ নাহেই বেছি, আৰু আহিলেও কেইখন কাম কৰেনো? বাইদেউ, মই দেখোন সদায় কামলৈ আহোঁ, আৰু আপুনি যি কৰিব দিয়ে তাকেই কৰোঁ দেখোন। ঐ চুপ, মনে মনে থাক। জোঁৱাইক দেখি এতিয়া মোৰ মুখে মুখে কথা কৈছা হা? খুৰী, আপুনি মনে মনে থাকক। আপুনি 20,000 টকা পায় ন? মই দি দিম আপোনাক সেই 20,000 টকা। আৰু আজিৰ পৰা এই মানুহজনীক একো কামত নলগাব আপুনি। মা, উঠক, আহক মোৰ লগত। কাকলি, কাকলি ক'ত আছা? এইফালে আহাচোন। মই তোমালৈ কিবা এটা আনিছোঁ। কি আনিছা তুমি মোলৈ? মা? অঁ, মই তোমাৰ মাক আমাৰ ঘৰলৈ লৈ আহিলোঁ। তুমি আকৌ মাক কিয় ইয়ালৈ লৈ আহিব লগা হ'ল? আৰে, তোমাৰ মা আহিছে, তুমি ভালহে পাব লাগে। চোৱাচোন, মা কিমান লেতেৰাকৈ আহিছে। ইয়াত মানুহবোৰৰ আগত মই লাজ পাওঁ নহয়। কি কথা কোৱা? তুমি তোমাৰ নিজৰ মাক দেখিলে লাজ পোৱা? অঁ, বিয়নী আহিলে দেখোন। ভালে আছে? অঁ, ভালেই দিয়ক। বোৱাৰী, মই ভবাতকৈ তুমি বেছিয়ে অলপ অহংকাৰী। মই ভিতৰৰ পৰা সকলো শুনি আছোঁ। তুমি তোমাৰ মা অহাৰ কাৰণে কিমান ভাল পাব লাগিছিল, কিন্তু তুমি মাক উল্টাকৈ কথাহে শুনাইছা। তোমাৰ নিজৰ মাৰ লগতে তোমাৰ ইমান বেয়া ব্যৱহাৰ। আমি বুঢ়া হোৱাৰ পিছত তুমি আমাক কি চাবা? এনেকুৱা হ'লে তুমি আমাৰ ঘৰত থাকিব নোৱাৰিবা। মই তোমাক যেনেকৈ পচন্দ কৰি আনিছোঁ তেনেকৈ এইখন ঘৰৰ পৰা খেদি দিম। মোৰ ল'ৰালৈ তোমাতকৈ বহুত ভাল ছোৱালী পাম। অঁ কাকলি, তুমি এনেকৈ থাকিলে মই কিন্তু তোমাক ৰাখি থাকিব নোৱাৰিম। মই ডিভোৰ্চৰ ব্যৱস্থা কৰিম। নাই নাই, তুমি তেনেকুৱা নকৰিবা। মা, আপুনিও তেনেকুৱা নকৰিব। মোৰ ভুল হৈ গৈছিল মা, মোক ক্ষমা কৰি দিয়ক। মই কেতিয়াও তেনেকুৱা নকৰোঁ। আচলতে মই মোৰ সেই বেয়া অতীতটোক মনত পেলাব নিবিচাৰোঁ। মাক দেখিলে মোৰ সেই বেয়া অতীতটোলৈ মনত পৰি যায়। গতিকে মই সেইবোৰ কথা পাহৰি থাকিব বিচাৰোঁ। সেইকাৰণে মই গাঁৱলৈও নাযাওঁ আৰু মাকো চাব নিবিচাৰোঁ। কিন্তু তুমি সেই অতীতটোৰ কথা মনত পেলাব নাযাওঁতেই তোমাৰ মায়ে কিমান কষ্ট পাইছে। তুমি তোমাৰ মাৰ একমাত্ৰ ছোৱালী। তুমিয়ে যদি মাক চোৱা চিতা নকৰা, কোনে কৰিব? আগৰ কথাবোৰ বাদ দিয়া, সেইবোৰ কথা পাহৰি যোৱা। কিন্তু বৰ্তমান কথাটো চিন্তা কৰা। তোমাৰ মায়ে এতিয়াও লোকৰ ঘৰত কাম কৰে। তুমি যদি অকণমান মাক চোৱা, তেনেহ'লে তোমাৰ মায়ে কিয় লোকৰ ঘৰত কাম কৰিব লাগে? এজনী মানুহ, আমাৰ ঘৰত ইমানবোৰ মানুহক আমি পুহিব পাৰোঁ। আমি তোমাৰ মাক চাব নোৱাৰিমনে? আমিতো তেওঁক সদায় পুহি থাকিব নালাগে, তেওঁক কিবা অলপ দি সহায় কৰিব লাগে। মা, মোৰ ভুল হৈ গৈছিল, মোক ক্ষমা কৰি দিয়ক মা। তুমি মোক ক্ষমা খুজিব নালাগে, তুমি তোমাৰ মাক ক্ষমা খোজা। তোমাৰ কাৰণে তোমাৰ মায়ে মনত বহুত কষ্ট পাইছে আজি। মা, তুমি মোক ক্ষমা কৰি দিয়া মা, মোৰ ভুল হৈ গৈছিল। হ'ব দে মাজনী, মই তোক বেয়া নাই পোৱা নহয়। তোকনো মই কেনেকৈ বেয়া পাওঁ? আহা মা, ভিতৰলৈ আহা। বোৱাৰী, যোৱা, তুমি চাহ বনোৱাগৈ। বিয়নী, আহক, ভিতৰলৈ আহক।